গুড মৰ্ণিং এভৰিবডি। মই আজি খানাপাৰালৈ আহিলোঁ। অসম চৰকাৰ 5,550টা পদৰ আজি নিযুক্তি পত্ৰ দিব, গতিকে নিযুক্তি পত্ৰ ল'ব আহিলোঁ খানাপাৰালৈ। গতিকে খানাপাৰাৰ ভিতৰত চৰকাৰে কেনেদৰে আয়োজন কৰিছে আপোনালোকক দেখাম। এয়া গতিকে চাওক, আমি এটা ভিতৰলৈ গৈছোঁ। ভিতৰত কেনেধৰণৰ পৰিৱেশ আপোনালোকক দেখাম। গুড আফটাৰনুন এভৰিবডি। ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি এতিয়া সময় আহিলে। অকণ পাছতে CM আহিব এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, কিন্তু বাহিৰৰ পৰিৱেশ দেখাইছোঁ। তাত লাহে লাহে বহুতো মানুহ ভিৰ হৈছেহি। এয়া চাওক মেইন মণ্ডপটো, চেৰিমনি ডিষ্ট্ৰিবিউশ্যনৰ মেইন মণ্ডপৰ পৰিৱেশ। এতিয়া মই বাহিৰতে আছোঁ, বাহিৰৰ পৰিৱেশ দেখাইছোঁ। এজন দুজনকৈ বহুতো শিক্ষক-শিক্ষয়িত্ৰীসকল আহি পাইছে জেগালৈ। গতিকে মই বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। অকণ পাছতে মই ভিতৰৰ পৰিৱেশটো দেখাম। এয়া চাওক, এয়া চাওক, অকণ পাছত ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। সভাপতি হিচাপে স্থানীয় এজন ব্যক্তি সভাপতি হিচাপে নিৰ্বাচিত হয়। লগতে যিসকল ছাত্ৰ ছাত্ৰী তাৰ অধ্যয়ন কৰে তেওঁলোকৰ অভিভাৱকসকলৰ অংশীদাৰিত্ব এই ভাল লাগে। ইয়াতে সকলো ফালৰ পৰা চকু দিব পাৰিছোঁ বা যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে সেই কথা নিশ্চিত কৰাটো বিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম দায়িত্ব। মাচুল অথবা জন্মগত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ উপাধ্যক্ষ ৰূপ গোহাঁই ডাঙৰীয়া, সঞ্জয় দত্ত ডাঙৰীয়া, সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানী, নীৰদা দেৱী ডাঙৰীয়ানী, উপস্থিত আজি নিযুক্তি